সকল আশা কৰোঁ সকলো ভালে আছে। মোৰ আন এটি ভিডিঅ' লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। তোমালোকে হয়তো চেন্টেন্স মানে কি বা চেন্টেন্সৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে অধ্যয়ন কৰিছা আৰু ইয়াৰ ওপৰত এটা স্পষ্ট আপোনালোকৰ ধাৰণা বা তোমালোকৰ এটা স্পষ্ট ধাৰণা থাকিব পাৰে। অসমৰ ক্লাছ 6ৰ পৰা 12লৈকে যিসকল ছাত্ৰ-ছাত্ৰী অধ্যয়ন কৰি আছে, ইংৰাজী বিষয়ত তেওঁলোকৰ গ্ৰামাৰৰ চেন্টেন্সৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন অহা দেখা যায়। ইয়াৰ মূলতে কাৰণ এইটোৱে হৈছে যিহেতু ছাত্ৰ-ছাত্ৰীয়ে এতিয়া নতুন শিক্ষাৰ নীতিৰ অধীনত শিক্ষা গ্ৰহণ কৰি আছে, সেই গতিকে নতুন শিক্ষাৰ উদ্দেশ্য এইটোৱে যে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে চেন্টেন্সটো বুজি পাইছে নাই বা চেন্টেন্সৰ বিভিন্ন প্ৰকাৰসমূহক তেওঁলোকে বেলেগ বেলেগ ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰিছে নাই, তাৰ কাৰণে প্ৰশ্ন দিয়া হয় আৰু দেখা গৈছে বহু ছাত্ৰ-ছাত্ৰীয়ে প্ৰশ্নবোৰৰ উত্তৰ সঠিক ৰূপে দিব নোৱাৰে। সেইকাৰণে মই এই ভিডিঅ'টো লৈ আহিছোঁ। তোমালোকে এই ভিডিঅ'টো যদি সম্পূৰ্ণৰূপে অকণমান ধৈৰ্য সহকাৰে চোৱা, তেনেহ'লে তোমালোকৰ চেন্টেন্সৰ ওপৰত ডাউট নাথাকিব। গতিকে ভিডিঅ'টো মই আৰম্ভ কৰি দিওঁ। চেন্টেন্স মানে তোমালোকে সকলোৱে গম পোৱা যে এ চেন্টেন্স ইজ এ গ্ৰুপ অফ ৱৰ্ডছ that makes complete sense. চেন্টেন্স হৈছে বিভিন্ন শব্দৰ সংযোগ যাৰ জৰিয়তে এটা স্পষ্ট বাক্য বা এটা স্পষ্ট অৰ্থ প্ৰকাশিত হয়। আৰু এই চেন্টেন্স বুলি ক'লে চেন্টেন্সৰ দুইটা বস্তু থাকিব লাগিব। তোমালোকে একদম মই লয়াৰ লেভেলৰ পৰা তোমালোকৰ কথাখিনি কৈ আছোঁ যে চেন্টেন্স বুলি ক'লে এটা ছাবজেক্ট থাকিব লাগিব আৰু এটা প্ৰেডিকেট থাকিব লাগিব। চ' এতিয়া তোমালোকে প্ৰেডিকেট আৰু ছাবজেক্ট কি হয়, এটা বাক্য লৈ লোৱা, এটা এক্সাম্পল লৈ লওঁ, তাৰ পৰা তোমালোকে বুজি পাবা যে ছাবজেক্ট কি হয় আৰু প্ৰেডিকেট কি হয়। গতিকে ইয়াত লিখা আছে হি ইজ প্লেয়িং ক্ৰিকেট। গতিকে মই দুটা কালাৰ কৰি দিছোঁ। নিশ্চয় তোমালোকে ধৰিব পাৰিছা সেইটো হৈছে ছাবজেক্ট, যাৰ বিষয়ে কথা কোৱা হয় আচলতে সেইটোৱে হৈছে ছাবজেক্ট। আৰু ইজ প্লেয়িং ক্ৰিকেট এই গোটেইখিনিকে আমি ক'ম প্ৰেডিকেট। তোমালোকে পাছলৈ গৈ ইয়াত ইজটোক হেল্পিং ভাৰ্ব বুলি পাবা আৰু প্লেয়িংটোক মেইন ভাৰ্ব হিচাপে পাবা আৰু ক্ৰিকেটটোক অবজেক্ট হিচাপে পাবা। গতিকে প্ৰথমতে তোমালোকে প্ৰাৰম্ভিক কথাখিনি শিকি লোৱা, বাকীখিনি তোমালোকে অট'মেটিক ধুনীয়াকে বাকীখিনি কথা ৰিলেট কৰি ল'ব পাৰিবা। ইয়াৰ পিছত আহিলে sentence can be classified into two types. এটা চেন্টেন্সৰ প্ৰকাৰ সুধিলে ছাত্ৰ-ছাত্ৰীয়ে কেতিয়াবা বিমূৰত পৰে। তেওঁলোকে কেতিয়াবা পজিটিভ চেন্টেন্স বুলি কৈ দিয়ে, কেতিয়াবা নেগেটিভ বুলি কয়, কেতিয়াবা এছাৰ্টিভ বুলি কয়, কেতিয়াবা চিম্পল বুলি কয়, গোটেইখিনি বেমেজালি হৈ থাকে। গতিকে ক্লিয়াৰিফাই এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ হৈ যাব। গতিকে তোমালোকে সাধাৰণ অৰ্থত চেন্টেন্সক দুই ধৰণে ভাগ কৰি ল'ব পাৰা। এটা হৈছে পজিটিভ চেন্টেন্স, যাক আন ভাষাত আমি এফাৰ্মেটিভ চেন্টেন্স বুলি কওঁ। গতিকে পজিটিভ মানে হৈছে হয় বুজোৱা বাক্য, যেনেকে আই লাইক এপলছ, মই আপেল ভাল পাওঁ। ছেকেণ্ড আমি ক'ম চেন্টেন্সটো হৈছে নেগেটিভ চেন্টেন্স। তো নেগেটিভ মানে নহয় বুজোৱা। অলপ আগতে কৈছিলোঁ আই লাইক এপলছ, ছেকেণ্ডতে আমি কৈছোঁ আই ডোন্ট লাইক এপলছ। তো ডোন্ট মানে হৈছে নেগেটিভ চেন্স, অৰ্থাৎ নহয় বুজাইছে, তাৰমানে মই আপেল ভাল নাপাওঁ। গতিকে এই ধৰণে আমি চেন্টেন্সটো প্ৰথমতে সাধাৰণ অৰ্থত আমি দুই ধৰণে ভাগ কৰি ল'ব পাৰোঁ। ইয়াৰ পিছত আহিলে টাইপছ অফ চেন্টেন্সেছ বেছড অন পাৰপ'জ অৰ অবজেক্টিভ। আমি চেন্টেন্সক অবজেক্টিভ মানে কিবা এটা কথা কোৱাৰ উদ্দেশ্যেৰে বা কিবা এটা কাৰণেৰে চেন্টেন্সক আমি বিভিন্ন প্ৰকাৰে ভাগ কৰিলোঁ। আৰু তোমালোকে নিশ্চয় জানা চেন্টেন্সক আমি কিবা এটা উদ্দেশ্যেৰে 5 প্ৰকাৰে ভাগ কৰিলোঁ। তো তাৰ প্ৰথম যিটো হৈছে সেইটো হৈছে ডিক্লাৰেটিভ চেন্টেন্স বা এছাৰেটিভ চেন্টেন্স। এতিয়া ডিক্লাৰেটিভ চেন্টেন্স মানে কি হয়? ডিক্লাৰেটিভ চেন্টেন্সে কি কৰে? ইট ষ্টেটছ or tells a things or a person. তোমালোকে বুজি ল'বা ডিক্লাৰেটিভ মানে কি? এজন ব্যক্তি বা এটা বস্তুৰ বিষয়ে যেতিয়া বৰ্ণনা কৰে বা অসমীয়াত আমি ক'ম বৰ্ণনাত্মক বাক্য। গতিকে যেতিয়া কিবা এটা বস্তু বা ব্যক্তিৰ বিষয়ে যেতিয়া বৰ্ণনা কৰিব তেনেকুৱা বাক্যক আমি এছাৰেটিভ বা ডিক্লাৰেটিভ চেন্টেন্স বুলি ক'ম। ইয়াত কিছুমান এক্সাম্পল লৈ লোৱা, যেনেকে আই লিভ ইন আছাম। তো ইয়াত মোৰ বিষয়ে কোৱা হৈছে যে মই অসমত বাস কৰোঁ। নেক্সট, she is my best friend. তো এইটো হৈছে ডিক্লাৰেটিভ চেন্টেন্স বা এছাৰেটিভ চেন্টেন্স। তো এই চেন্টেন্সকো আমি আকৌ নেগেটিভ বা আমি পজিটিভ ভাগেও ভাগ কৰি ল'ব পাৰোঁ, যেনেকে আই লিভ ইন আছাম, আই ডোন্ট লিভ ইন আছাম। আমি তেনেকৈও কথাটো ক'ব পাৰোঁ। তো আল্টিমেটলি আমি ডিক্লাৰেটিভ চেন্টেন্সকো দুটা ভাগত ভাগ কৰি ল'ব পাৰোঁ, এটা হৈছে নেগেটিভ আৰু এটা হৈছে পজিটিভ। এইবোৰ কথা তোমালোকে ৰিলেট কৰি যাবা, বুজি যাবা, তেতিয়া তোমালোকৰ চেন্টেন্সৰ ওপৰত সকলোবোৰ ধাৰণা আহি পৰিব। নেক্সট,
তাৰ পিছৰ যিটো টাইপছ অফ সেন্টেন্স সেইটো হৈছে আপোনাৰ ইন্ট্ৰোগেটিভ সেন্টেন্স, আৰু ইন্ট্ৰোগেটিভ সেন্টেন্স ছাত্ৰ ছাত্ৰীসকলক বৰ বিশেষ নকলেও হ'ব, তেওঁলোকে জানেই যে ইন্ট্ৰোগেটিভ মানে হৈছে ইট আস্কছ এ কুৱেশ্যন, মানে ইন্ট্ৰোগেটিভ সেন্টেন্সৰ উদ্দেশ্য হৈছে প্ৰশ্ন সোধা। এক্সাম্পল দিয়া হৈছে হুৱেৰ আৰ ইউ গোয়িং, ডু ইউ লাইক টি। সো ইন্ট্ৰোগেটিভ সেন্টেন্স দুই ধৰণৰ হ'ব পাৰে, এটা হৈছে WH টাইপ কুৱেশ্যন আৰু এটা হৈছে yes বা no টাইপ কুৱেশ্যন। প্ৰথমটো ইয়াত দিয়া হৈছে WH টাইপ কুৱেশ্যন আৰু সেকেন্ডটো দিয়া হৈছে ইয়াত yes no টাইপৰ কুৱেশ্যন। গতিকে ইন্ট্ৰোগেটিভকো আমি দুটা ভাগত ভাগ কৰি ল'ব পাৰো, এটা হৈছে WH টাইপ কুৱেশ্যন আৰু এটা হৈছে yes no টাইপ কুৱেশ্যন। মানে যিটো প্ৰশ্নৰ পৰা তুমি যদি yes বা no বুলি কৈ দিলে উত্তৰটো হৈ যায়, তেনেকুৱা ধৰণৰ প্ৰশ্নবোৰক আমি yes no টাইপ প্ৰশ্ন ক'ম। আৰু যিবোৰ প্ৰশ্নৰ উত্তৰ তোমালোকে সঠিক ৰূপত দিব লাগিব, ব্যাখ্যা কৰি দিব লাগিব, তেতিয়া তাক আমি ক'ম WH কুৱেশ্যন। WH কুৱেশ্যনত তোমালোকে এই W আৰু H লেটাৰ দেখা পাবা। সেইটো হৈছে ইম্পেৰেটিভ সেন্টেন্স। গতিকে ইম্পেৰেটিভ সেন্টেন্স মানে কি হয়? ইটস গিভছ এন অৰ্ডাৰ, এডভাইচ, ৰিকুৱেষ্ট অৰ ইনষ্ট্ৰাকশ্যন। যিবোৰ বাক্যই অৰ্ডাৰ দিয়া বা আদেশ দিয়া, উপদেশ দিয়া, পৰামৰ্শ দিয়া, অনুৰোধ কৰা বুজায়, তেনেধৰণৰ বাক্যবোৰক আমি আচলতে ইম্পেৰেটিভ সেন্টেন্স বুলি কওঁ। ইয়াৰ দুটামান এক্সাম্পল লোৱা। প্লিজ হেল্প মি, গতিকে এই বাক্যটো হৈছে অনুৰোধ অৰ্থাৎ ৰিকুৱেষ্ট বুজাই আছে, এই বাক্যটো ৰিকুৱেষ্ট বুজাই আছে। ক্লোজ দ্য ডোৰ, এইটো অৰ্ডাৰ বুজাই আছে। ডু ইয়ৰ হোমৱৰ্ক, তো এইটো তোমাক কোনোবাই এডভাইচ দিছে। গতিকে এনেধৰণৰ সেন্টেন্সবোৰক আচলতে আমি ইম্পেৰেটিভ সেন্টেন্স বুলি ক'ম, মনত থৈ দিয়া তোমালোকে। নেক্সট তাৰ পিছত আহি গ'ল এক্সক্লেমেটৰী সেন্টেন্স। ইট shows ষ্ট্ৰং ফিলিং লাইক জয়, সাৰপ্ৰাইজ, সৰো এক্সেট্ৰা। যেতিয়া মনৰ এটা ভাৱ প্ৰকাশ পাব, অৰ্থাৎ অসমীয়াত এই বাক্যটো কোৱা হয় ভাৱবোধক বাক্য। সো মনৰ এটা ষ্ট্ৰং ফিলিং মানে সেই কথাটোৰ পৰা প্ৰকাশিত হ'ব লাগিব। ফৰ এক্সাম্পল, হোৱাট এ বিউটিফুল ডে, আজি ইমান ধুনীয়া দিন। গতিকে এইটো হৈছে তুমি আচৰিত হ'লে, তাৰমানে তুমি আচৰিত হ'লা যে আজি বৰ ভাল দিন, তাৰমানে তেতিয়া তুমি ক'বা যে এই সেন্টেন্সটো হৈছে এক্সক্লেমেটৰী সেন্টেন্স। আৰু তাতোতকৈ একদম সহজ হৈছে যে তোমালোকে তাত এক্সক্লেমেটৰী এটা চিম্বল দেখা পাবা, তেতিয়া গম পাবাই যে এইটো এক্সক্লেমেটৰী সেন্টেন্স হয় বুলি। নেক্সট তাৰ পিছত আহি গ'লগে অপটেটিভ সেন্টেন্স। এতিয়া অপটেটিভ সেন্টেন্স মানে কি হৈছে, ইয়াত চোৱা। An optative sentence is a sentence that expresses a wish, prayer, blessing, curse or hope. যেতিয়া তুমি কাৰোবাক ব্লেছিং কৰা বা আশীৰ্বাদ দিয়া, বা কাৰোবাক তুমি অভিশাপো দিয়া, বা কাৰোবাৰ কাৰণে তুমি প্ৰাৰ্থনা কৰিছা, বা মনৰ এটা ইচ্ছা প্ৰকাশিত হৈছে, তেতিয়া আমি ক'ম যে সেই বাক্যটো হৈছে অপটেটিভ সেন্টেন্স। অপটেটিভ সেন্টেন্সৰ কেইটামান এক্সাম্পল দিয়া হৈছে। মে ইউ লিভ লং, সো মোৰ মনৰ ইচ্ছা এইটোৱেই যে তুমি দীৰ্ঘায়ু হোৱা। মে গড ব্লেছ ইউ, মই প্ৰাৰ্থনা কৰিছো ভগৱানক যে তোমাক ভগৱানে কি কৰক, ব্লেছ কৰক, অৰ্থাৎ আশীৰ্বাদ প্ৰদান কৰক। এই ধৰণৰ সেন্টেন্সবোৰ হৈছে অপটেটিভ সেন্টেন্স। এতিয়া আহিলে আটাইতকৈ গুৰুত্বপূৰ্ণ সেন্টেন্সৰ প্ৰকাৰ, য'ত ক্লাছ 9ৰ পৰা ক্লাছ 12ৰ ছাত্ৰ ছাত্ৰীয়ে ভালদৰে জনাটো অত্যন্ত গুৰুত্বপূৰ্ণ। সো সেন্টেন্স, টাইপছ অফ সেন্টেন্স বেছড অন ষ্ট্ৰাকচাৰ। ষ্ট্ৰাকচাৰৰ ওপৰত ভিত্তি কৰি সেন্টেন্সক আকৌ বিভিন্ন প্ৰকাৰে ভাগ কৰি ল'ব পৰা যায়। সো প্ৰথমটো হৈছে চিম্পল সেন্টেন্স। এতিয়া বহুতে চিম্পল সেন্টেন্স মানে কি বুজিয়ে নাপায়। এতিয়া চিম্পল সেন্টেন্স মানে কথাটোৱে চিম্পল। যেনেকৈ চোৱা, এ সেন্টেন্স উইথ ওৱান সাবজেক্ট। এটা সাবজেক্ট মানে নিশ্চয় বুজি পালা, এণ্ড ওৱান প্ৰেডিকেট। যিটো সেন্টেন্সত কেৱল মাত্ৰ এটা সাবজেক্ট আৰু এটা প্ৰেডিকেট থাকিব। অন্য ভাষাত ক'বলৈ গ'লে কেৱল মাত্ৰ এটাই ক্লোজ থাকিব বা এটাই মেইন সেন্টেন্স থাকিব, তেতিয়া তাক আমি কি বুলি ক'ম, চিম্পল সেন্টেন্স বুলি ক'ম। সেইটো কথা তোমালোকে মনত থৈ দিয়া। সো চিম্পল সেন্টেন্স বাচিবলৈ হ'লে চাবা যে সাবজেক্ট কি আছে আৰু সাবজেক্টটোৰ বিষয়ে কি কথা কোৱা হৈছে, গতিকে সেইটো চিম্পল সেন্টেন্স হৈ যাবগে। তোমালোকে এটা ইয়াত উদাহৰণ চাই লোৱা, লিখা আছে হি ৰিডছ এ বুক, চিম্পল বাক্য এইটো। দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট, চিম্পল সেন্টেন্স। এতিয়া ইয়াত চোৱা, মই বাৰে বাৰে তোমালোকক ইয়াৰ পাছতে মই ব্যৱহাৰ কৰা কেইটামান শব্দ হৈছে মেইন ক্লোজ, বা যাক আমি ইণ্ডিপেণ্ডেণ্ট ক্লোজ বুলিও কওঁ। এতিয়া মেইন ক্লোজ মানে কি, ইয়াত লিখা আছে এ মেইন ক্লোজ মেক্স কমপ্লিট চেন্স বাই ইটছেল্ফ। তাৰমানে এটা সেন্টেন্সৰ যোগেদি যদি বাক্যটোৰ সম্পূৰ্ণ অৰ্থ প্ৰকাশিত হয়, তাকে আমি মেইন ক্লোজ বুলি ক'ম বা ইণ্ডিপেণ্ডেণ্ট ক্লোজ বুলি ক'ম। ইট
can stand alone as a sentence আৰু এই নিজে এটা নতুন বা এটা সম্পূৰ্ণ সেন্টেন্স বুলি আমি ক'ব পাৰিম যেনেকৈ I am happy বুলি কৈ দিয়াৰ লগে লগে ইয়াত এই সেন্টেন্সটো কমপ্লিট হৈ গ'ল কোনো বেলেগ এটা সেন্টেন্সৰ ওপৰত ইয়াত ডিপেন্ড হ'বলগীয়া হোৱা নাই ইয়াৰ পাছত আৰু এটা শব্দ ব্যৱহাৰ কৰিম সেইটো হৈছে subordinate clause বা dependent clause so subordinate clause মানে কি হৈছে a subordinate clause does not make complete sense by itself subordinate যিটো clause বা যিটো sentence থাকিব সেই সেন্টেন্সটো সম্পূৰ্ণ সেন্টেন্স নহয় সেই সেন্টেন্সটো বেলেগ এটা সেন্টেন্সৰ ওপৰতহে নিৰ্ভৰ কৰি থাকে it depends on a main clause অৰ্থাৎ এই subordinate clause কি কৰে main clauseৰ ওপৰত নিৰ্ভৰ হৈ থাকে আৰু তাৰ পিছতহে complete meaningটো প্ৰকাশিত হয় যেনেকৈ আমি ক'ব পাৰো যে because I am happy when she was reading who lives next door তো ইয়াত মন কৰিবলগীয়া কথা এটা হৈছে beings with subordinating words like because when if what who which all those things এই ধৰণৰ যিবোৰ subordinating conjunction থাকে বা word থাকে সেই শব্দবোৰ তোমালোকে দেখা পাবা সেই ক্লজটোত আৰু তেতিয়াই তুমি গম পাবা যে সেইটো হৈছে subordinate clause বা dependent clause নেক্সট আহি গ'ল কম্পাউণ্ড সেন্টেন্স সো কম্পাউণ্ড সেন্টেন্স এই ভিডিঅ'টো চোৱাৰ পিছৰ পৰা তোমালোকৰ কেতিয়াও ভুল নহ'ব মই গ্যাৰান্টি দি কথাটো কৈ দিব পাৰো সো ইয়াত চোৱা a sentence with two or more independent clause joined by conjunction দুটা বা তাতোতকৈ অধিক ইন্ডিপেন্ডেন্ট ক্লজক যেতিয়া আমি একলগ কৰি দিম এটা কনজাংশন ব্যৱহাৰ কৰি তেতিয়াই তাক আমি কম্পাউণ্ড সেন্টেন্স বুলি ক'ম এতিয়া কোনবোৰ কনজাংশন ব্যৱহাৰ কৰোঁ যদি তোমালোকে কনজাংশনৰ টাইপস ভালদৰে নাজানা তেতিয়াহ'লে তোমালোকৰ কম্পাউণ্ড সেন্টেন্সত খেলিমেলি হ'ব বা কমপ্লেক্স সেন্টেন্সত খেলিমেলি হৈ যাব গতিকে সেই খেলিমেলিটো দূৰ কৰিবৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে তো মই ইয়াত দি দিছো কিছুমান কোঅৰ্ডিনেটৰ্স ব্যৱহাৰ কৰা হয় এতিয়া কনজাংশনৰ এটা ইম্পৰ্টেন্ট পাৰ্টস হৈছে কোঅৰ্ডিনেটিং কনজাংশন কোঅৰ্ডিনেটিং কনজাংশন কেৱল মাত্ৰ 7টা থাকে আৰু সেই 7টা মই এটা ইয়াত ট্ৰিক্সৰ সহায়ত তোমালোকক দি দিছো সেইটো হৈছে ফান ভয়েস তো ফানৰ এফ মানে হৈছে ফৰ এ মানে হৈছে এণ্ড আৰু এন মানে হৈছে নৰ বি মানে বাট ও মানে অৰ ওয়াই মানে yet এণ্ড এস মানে সো যদি দুটা ইন্ডিপেন্ডেন্ট ক্লজক এই কনজাংশনৰ সহায়ত যেতিয়া সংযোগ কৰা হয় তেতিয়া গম পাবা যে হেতু হৈছে তোমাৰ কম্পাউণ্ড সেন্টেন্স আৰু যদি ইয়াৰ বাহিৰে যদি বেলেগ কিবা তোমালোকে কনজাংশন দেখা পোৱা তেতিয়া তোমালোকে ক'ব পাৰিবা হেতু কমপ্লেক্স সেন্টেন্স গতিকে কম্পাউণ্ড সেন্টেন্স বুজি পালে কমপ্লেক্স সেন্টেন্স অটোমেটিক্যালি পাৰিয়ে যাবা তো ইয়াত সো এক্সাম্পল দিয়া হৈছে I was tired but I finished my work এটা তোমালোকে মোক নিজে কোৱাচোন ইয়াত কোনটো শব্দৰ কাৰণে তোমালোকে এটো কম্পাউণ্ড সেন্টেন্স বুলি ক'লা তো নিশ্চয় তোমালোকে কৈ আছা বা ভাবি আছা যে স্যাৰ ইয়াত বাটটো থকাৰ কাৰণে এই সেন্টেন্সটোক মই কম্পাউণ্ড বুলি কৈ আছো আৰু সেকেন্ডটোত এন্ড আছে কাৰণে স্যাৰ মই এটো কম্পাউণ্ড সেন্টেন্স বুলি ভাবিছো ঠিকই ভাবিছা তোমালোকে নেক্সট তাৰ পিছত আহিলে কমপ্লেক্স সেন্টেন্স এটা কমপ্লেক্স সেন্টেন্স কি হয় হেতু এবাৰ তোমালোকে চাই লওক আহিলে কমপ্লেক্স সেন্টেন্স a sentence with one main clause and one or more subordinate clause গতিকে এটা কি থাকিব মেইন ক্লজ থাকিব তাৰ পিছত মেইন ক্লজ থকাৰ উপৰিও এটা বা তাতোতকৈ অধিক সাবঅৰ্ডিনেট ক্লজ থাকিব লাগিব তেতিয়া তাক কমপ্লেক্স সেন্টেন্স বুলি কয় এতিয়া তোমালোকে এটা এক্সাম্পল লোৱা ইয়াত লিখা আছে I know that he is honest গতিকে চোৱা ইয়াত তোমালোকে কনজাংশন that দেখা পাইছা তোমালোকে মেইন ক্লজ বা সাবঅৰ্ডিনেট ক্লজৰ বিচাৰাটো দৰকাৰে নাই তোমালোকে জাস্ট কনজাংশনটো চাই দিয়াচোন that গতিকে ফান বয়ৰ হলনি ইয়াত that কনজাংশন ইউজ কৰা হৈছে কাৰণে সেন্টেন্সটো কমপ্লেক্স সেন্টেন্স হয় নেক্সট তোমালোকে আকু চোৱা she was happy because she won the prize গতিকে আকু ইয়াত because লগাই দিলে গতিকে ফান বয়ছটো কেতিয়াও because নাহে হে গতিকে এটো কমপ্লেক্স সেন্টেন্স এই ধৰণে তোমালোকে সিস্টেমেটিক বা স্মাৰ্ট ওয়ে কামবোৰ কৰিবা সেন্টেন্স আইডেন্টিফিকেশন একেবাৰে সহজ হৈ পৰিব এতিয়া আহিলে 4 নম্বৰটো অৰ্থাৎ কম্পাউণ্ড কমপ্লেক্স সেন্টেন্স কম্পাউণ্ড কমপ্লেক্স সেন্টেন্স মানে কি এবাৰ আমি চাই লওঁ a sentence with two or more main clauses and
at least one subordinate clause, অৰ্থাৎ মেইন ক্লজ দুটা থাকিব পাৰে বা তাতকৈ বেছি থাকিব পাৰে আৰু এটা কি থাকিব পাৰে সাবঅৰ্ডিনেট ক্লজ থাকিব পাৰে, তেতিয়াই আমি তাক কম কম্পাউণ্ড কমপ্লেক্স সেন্টেন্স। অৰ্থাৎ মেইন ক্লজ দুটা আছে কাৰণে কম্পাউণ্ড আৰু এটা সাবঅৰ্ডিনেট ক্লজ আছে কাৰণে তাক আমি কমপ্লেক্স সেন্টেন্স বুলিও কম, অৰ্থাৎ কম্পাউণ্ড কমপ্লেক্স সেন্টেন্স। এতিয়া উদাহৰণটো এবাৰ চাই লোৱা। ইয়াত লিখা আছে I went home, এটা ইণ্ডিপেণ্ডেণ্ট বা মেইন ক্লজ, and I slept early, গতিকে এইটো এটা ইণ্ডিপেণ্ডেণ্ট ক্লজ আৰু এই দুইটা ক্লজকে লগ লগাই দিয়া হৈছে এটা কোঅৰ্ডিনেটিং কনজাংচনৰ যোগেদি, যাক আমি ফান বয় দেখা পাইছিলোঁ। সেইকাৰণে এইখিনিলৈকে চেণ্টেন্সটো হৈ আছে কম্পাউণ্ড চেণ্টেন্স। তাৰপিছত তোমালোকে ইয়াত বিকজ দেখা পালা, যিহেতু বিকজটো হৈছে ছাবঅৰ্ডিনেটিং কনজাংচন, গতিকে বিকজৰ পিছৰ যিখিনি চেণ্টেন্স থাকিব সেইটোক আমি ক'ম ছাবঅৰ্ডিনেটিং বা ছাবঅৰ্ডিনেট ক্লজ বুলি ক'ম। সেইকাৰণে এইটো হৈছে কমপ্লেক্স চেণ্টেন্স। সেইকাৰণে আমি ক'লো এইটো কম্পাউণ্ড কমপ্লেক্স চেণ্টেন্স। গতিকে ইয়াৰ পিছত তোমালোকে চেণ্টেন্স আইডেণ্টিফাই ধুনীয়াকৈ কৰিব পাৰিবা বুলি আশা থাকিল। ইয়াত তোমালোকক মই এটা এড অন কৰি দিছোঁ। কনজাংচনৰ টাইপছখিনি মই ইয়াত ধুনীয়াকৈ দিবলৈ চেষ্টা কৰিছোঁ। কোঅৰ্ডিনেটিং কনজাংচন মানে কি হয় আৰু কোঅৰ্ডিনেটিং কনজাংচনে কি কৰে, জইন্স ৱৰ্ডছ, ফ্ৰেজেছ or clauses of equal important, আৰু তাত কিছুমান ৱৰ্ড আমি ব্যৱহাৰ কৰা দেখা পাম যিটো নেকি ফান বয়ছ, মই বাৰে বাৰে কৈ আছোঁ, এইখিনিকে কোৱা হ'ব কোঅৰ্ডিনেটিং কনজাংচন। সাবঅৰ্ডিনেটিং কনজাংচন মানে কি হয়, যিটোৱে নেকি কি কৰে, জইন্স এ ইণ্ডিপেণ্ডেণ্ট ক্লজ টু এন ইণ্ডিপেণ্ডেণ্ট ক্লজ। এটা ইণ্ডিপেণ্ডেণ্ট ক্লজৰ লগত যেতিয়া এটা ইণ্ডিপেণ্ডেণ্ট আকৌ ক্লজ এটা যেতিয়া যোগ কৰি দিয়া হয়, তেতিয়া তাক কোৱা হয় সাবঅৰ্ডিনেটিং ক্লজ। আৰু সাবঅৰ্ডিনেটিং ক্লজৰ বিভিন্ন উদাহৰণ আছে। তোমালোকে ইয়াত তোমালোকৰ সুবিধাৰ কাৰণে ইয়াত মই কেইটামান দিছোঁ, তোমালোকে আকৌ চাৰ্চ কৰি ল'বা, য'ত পাবা আকৌ টুকি থৈ দিবা। তাৰপিছত ইম্পৰ্টেণ্ট হৈছে 3 নম্বৰটো হৈছে এইটো কোৰিলেটিভ কনজাংচন, ইউজড ইন পেয়াৰ্ছ টু জইন ৱৰ্ডছ এণ্ড ফ্ৰেজেছ। তাৰমানে দুটা শব্দ একেলগে ব্যৱহাৰ কৰা হয়, যেনেকে বোথ আৰু এণ্ড। এতিয়া কিছুমান বাক্যত তোমালোকে যদি এণ্ড দেখা পাইছা, ঘপককে তাক তোমালোকে কৈ নিদিবা এইটো কম্পাউণ্ড চেণ্টেন্স হয় বুলি। তাৰ আগত বোথ শব্দটো আছে নেকি এবাৰ লক্ষ্য কৰি ল'বা। যদি বোথ আৰু এণ্ড একেলগে থাকে, তেতিয়া কিন্তু সেইটো কম্পাউণ্ড চেণ্টেন্স নহয়, সেইটো কমপ্লেক্স হৈ যাবগে। যেনেকে আইডাৰ অৰ, নাইডাৰ নৰ, নট অনলি, বাট অলছ', ৱেডাৰ অৰ, এই শব্দবোৰ দেখা পালেই তোমালোকে গম পাবা যে এইটো কোৰিলেটিভ কনজাংচন ইয়াত ব্যৱহাৰ কৰা হৈছে আৰু চেণ্টেন্সটো হৈছে কমপ্লেক্স চেণ্টেন্স। এতিয়া তোমালোকক ইয়াত মই এটা হোমৱৰ্ক দিছোঁ, আইডেণ্টিফাই দি টাইপছ অফ চেণ্টেন্সেছ অন দ্য বেচিছ অফ ষ্ট্ৰাকচাৰ। তো ষ্ট্ৰাকচাৰৰ ওপৰত ভিত্তি কৰি, যেনেকে চিম্পল হওক, কম্পাউণ্ড হওক, কমপ্লেক্স হওক, সেই ওপৰত ভিত্তি কৰি তোমালোকে এই 3টা চেণ্টেন্স আইডেণ্টিফাই কৰিব লাগে। আৰু যদি ভিডিঅ'টো তোমালোকে সম্পূৰ্ণৰূপে চাইছা, নিশ্চয় তোমালোকে কমেণ্ট বক্সত ইয়াৰ উত্তৰটো জনাবাই। ভিডিঅ'টো যদি ভাল পাইছা, প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট এটা কৰি দিবা। ভিডিঅ'টো যদি সম্পূৰ্ণভাৱে চাইছা, অশেষ ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং।